নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনাখন গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা হ'ল এক অভূতপূৰ্ব পৰিৱেশ দুগৰাকী মুখ্যমন্ত্ৰীক লগত লৈ বীৰৰ দৰে মনোনয়ন দাখিল কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ সহস্ৰাধিক সমৰ্থক তথা গুণামুগ্ধৰ উপস্থিতিত জনসমুদ্ৰত পৰিণত হৈ পৰিল মহানগৰীৰ ৰাজপথ গুৱাহাটীয়ে দেখিলে অসমে দেখিলে সমগ্ৰ দেশেই দেখিলে মন্ত্ৰী হিমন্তৰ শক্তি 2 মে'ত ফলাফল যিয়েই নহওক কিন্তু নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পূৰ্বেই জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিলে হিমন্ত কি আমি সকলোৱে আহিছো আমাৰ সকলোৰে অতি মৰমৰ হিমন্ত বিশ্ব শৰ্মাক আমি শুভেচ্ছা দিবলৈ আহিছো আৰু জালুকবাৰী ৰাইজে একেবাৰে উলহ মালহে আহিছে আজি সমগ্ৰ অসম হিমন্ত বিশ্ব শৰ্মাৰ লহৰ হৈছে লহৰ সমগ্ৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাময় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিত ভিডিঅ'ত আছে ভিডিঅ'ত জনসমুদ্ৰৰ মাজত পাতৰ কুৰ্তা পাতৰ চেলেং পিন্ধি মন্ত্ৰী হিমন্ত কাষত পত্নী পুত্ৰ পাণবজাৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এইদৰেই সমদল বাহিৰ কৰি মন্ত্ৰী হিমন্তই দাখিল কৰিলে মনোনয়ন দাখিলৰ পূৰ্বে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত সেৱা জনাই আশীষ লয় মন্ত্ৰী শৰ্মাই ওম নমস্তে এইবাৰৰ যিটো পৰিৱেশ সমষ্টিত তাৰ পৰা বুজা যায় যে এইবাৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে মোৰো 25 বছৰত ভৰি দিম 5টা ইলেকশ্যন ৰাইজে এইবাৰ এনেকুৱা এটা মই দেখিছোঁ যেন হিয়া উজাৰি আশীৰ্বাদ দিব বিচাৰিছে সমষ্টিত মই বহুত সময় দিব নালাগে এটা সময়ত সময় দিছিলোঁ এতিয়া এটাই কথা যে যিটো কথা কয় যে মানুহৰ হৃদয়ত থাকিব লাগে মই মোৰ হৃদয় জালুকবাৰীৰ লগত আছে জালুকবাৰী ৰাইজৰ হৃদয় মোৰ বুকুত আছে ইমানে আৰু দৌলগোবিন্দৰ পৰা আহি কামাখ্যা ধামতো সপত্নীক সেৱা জনাই হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মনোনয়ন দাখিলৰ পৰ্বত হিমন্ত বিশ্বক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং সাংসদ দিলীপ শইকীয়া ভুৱনেশ্বৰ কলিতাকে ধৰি বহুসংখ্যক দলীয় শীৰ্ষ নেতাই ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৃন্দাবন গোস্বামীৰ বাসগৃহত অগপৰ 2 মন্ত্ৰী বৃন্দাবন গোস্বামীৰ ক্ষোভ প্ৰশমিত কৰিবলৈ অতুল কেশৱ টিকট বঞ্চিত হৈ ক্ষোভিত হৈ আছে অগপৰ জ্যেষ্ঠ নেতাগৰাকী আমি দৃশ্য দেখুৱাইছো ইয়া বৃন্দাবন গোস্বামীৰ বাসগৃহত উপস্থিত হৈছে অগপৰ 2 মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত আৰু অতুল বৰা বৃন্দাবন গোস্বামীৰ ক্ষোভ প্ৰশমিত কৰিবলৈ অতুল কেশৱ উপস্থিত হয় বৃন্দাবন গোস্বামীৰ বাসগৃহত টিকট বঞ্চিত হৈ ক্ষোভিত হৈ আছে অগপৰ জ্যেষ্ঠ নেতাগৰাকী আৰু আজিৰ দিনটোতো অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে কুটিল ৰাজনীতিৰ বলি হোৱা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে আনহাতে নিৰ্বাচনত সহযোগিতা কামনা কৰে 2 গৰাকী মন্ত্ৰীয়ে বৃন্দাবন গোস্বামীৰ পৰা সেই উষ্মা সেই খং এতিয়া নাই তেখেতৰ দৃষ্টিভংগী তেখেতৰ কথা বতৰা যোগাত্মক তেখেতে দলৰ কৈছে দলৰ মই কেতিয়াও বৃদ্ধাচৰণ নকৰোঁ কৰাও নাই এটা মনত খুব হৈছিলে গতিকে বাকী তেখেতেই গম পাব আপোনালোকে তেখেতক সুধিলে নাই কোনো চৰ্ত নাই নিশ্চিত আমি তেখেতক দলত অতি সন্মান আৰু মৰ্যাদা সহকাৰে দলত থাকি দলৰ হৈ কাম কৰি যাবলৈ অনুৰোধ জনাইছোঁ সেই বিষয়বিলাক আপোনালোকে জানে যে মই দলীয় কৰ্মীসকলক লৈহে চলিব লাগিব আৰু দলীয় কৰ্মীসকলেও তেখেত লগ পাব মই অহা কাইলৈ দলীয় কৰ্মীসকলকে নিমন্ত্ৰণ কৰিছোঁ আজি কোনো কথাই আপোনালোকক নকওঁ এটা ভাল পৰিৱেশ হৈছে আৰু তেখেতসকল মোৰ ঘৰলৈ অহাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আকৌ কংগ্ৰেছৰ বিজ্ঞপ্তিত ফটো বিভ্ৰাট
ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ বাবে ছ'চিয়েল মিডিয়াত যিখন বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল সেইখনতে আকৌ ভুল আঙুলিয়ালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত আকৌ বিজ্ঞপ্তিৰ লটিঘটি। এইবাৰ ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ বিজ্ঞপ্তিত দেখা গ'ল বিপৰ্যয়। শ্ৰীলংকাৰ চাহ বাগিচাৰ ফটোকে অসমৰ বাগিচা বুলি আভুৱা ভৰাৰ চেষ্টা। ফটোৰ অৰিজিনেলিটি পৰীক্ষা কৰি মন্ত্ৰী হিমন্তই সামাজিক মাধ্যমত কৰিলে কটাক্ষ। কংগ্ৰেছে আৰু কিমান তললৈ নমাব অসমৰ মৰ্যাদাক? ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ অসম বছৰৰ বিজ্ঞপ্তিটো টাইৱানৰ চাহ বাগিচাৰ ফটো ব্যৱহাৰ কৰি বিতৰ্কত সোমাই পৰিছিল প্ৰদেশ কংগ্ৰেছ, যাকে লৈ টিপ্পনী দিছিল মন্ত্ৰী হিমন্তই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ বতৰত যুদ্ধংদেহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উভতি ধৰি ৰিপুণ বৰাই ক'লে বাংলাদেশীক আঁকোৱালি ল'ব নেকি গহপুৰবাসীয়ে। মই গহপুৰৰ ল'ৰা নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই। বাংলাদেশীক আঁকোৱালি ল'ব লাগে নেকি গহপুৰবাসীয়ে। মই গহপুৰীয়া ল'ৰা নহয় নেকি, তেওঁ কি মোক আঁকোৱালি ল'ব নালাগে, বাংলাদেশীক ল'ব লাগে, আফগানিস্তানীক ল'ব লাগে। নিৰ্বাচনৰ বতৰত যুদ্ধংদেহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উভতি ধৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। শুকুৰবাৰে গহপুৰৰ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গহপুৰবাসীক আহ্বান জনাইছিল গহপুৰৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ। তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক। গহপুৰ সমষ্টিৰ মৰ্যাদা ৰক্ষা কৰিবৰ বাবে পৰামৰ্শ ৰাইজ এনেধৰণৰ ৰিপুণ বৰাৰ দৰে মানুহক কেতিয়াও আঁকোৱালি নল'ব, কেতিয়াও আঁকোৱালি নল'ব আপোনালোকে। কাৰণ ৰিপুণ বৰাৰ দৰে যদি মানুহে এই সমষ্টিৰ স্থান পাব লগা হয় তো সমষ্টিৰ মান সন্মান সম্পূৰ্ণৰূপে বিনষ্ট হ'ব। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ প্ৰশ্ন, গহপুৰৰ মৰ্যাদা মানে কি বুজাইছে মুখ্যমন্ত্ৰী সোণোৱালে? ৰিপুণ বৰা গহপুৰৰ ল'ৰা নহয় নেকি? ৰিপুণ বৰাক যদি আঁকোৱালি ল'ব নালাগে, কাক আঁকোৱালি ল'ব গহপুৰবাসীয়ে? বাংলাদেশীক আঁকোৱালি ল'ব লাগে নেকি বুলিও প্ৰশ্ন কৰিলে ৰিপুণ বৰাই। তেওঁ গহপুৰৰ মৰ্যাদা মানে কি বুজিছে? মই গহপুৰীয়া ল'ৰা নহয় নেকি, তেওঁ কি মোক আঁকোৱালি ল'ব নালাগে, বাংলাদেশীক ল'ব লাগে, আফগানিস্তানীক ল'ব লাগে। গহপুৰৰ মানুহে মোক তেওঁলোকে কা আইন আনি বাংলাদেশী যে ইয়াত বহুৱাব, বিদেশী যে বহুৱাব, নাগৰিকত্ব দিব, তেওঁলোকক আঁকোৱালি ল'ব লাগে। মই গহপুৰৰ মাটি বালিত জন্ম হোৱা, মোক আঁকোৱালি ল'ব নালাগে, ৰাইজে বুজি পাইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজা সমষ্টি গহপুৰত দিনে ৰাতিয়ে প্ৰচাৰ চলাইছে ৰিপুণ বৰাই। শুকুৰবাৰে গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তত বিশাল মটৰ চাইকেল ৰেলীৰে চমক দিলে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ হৈ প্ৰচাৰ চলাবলৈ শনিবাৰে গহপুৰলৈ আহিব কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰাহুল গান্ধী। 20 তাৰিখে তেওঁ মৰিয়নিত এখন সভা সম্বোধন কৰি আমাৰ গহপুৰত তেখেতে বিশাল গণসভা সম্বোধন কৰিব। গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে এগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ ঘৰত উপস্থিত হ'ল লুৰিণজ্যোতি গগৈ। নাহৰকটীয়াৰ যুৱকগৰাকীৰ আমন্ত্ৰণ ৰক্ষা কৰি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে নিজ হাতেৰে এসাঁজ ভাত খুৱালে লুৰিণে। এনেদৰে এতিয়া ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। যুগ গগৈৰ ঘৰত ভাত খালে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতিয়ে ভাতো খুৱাই দিলে যুগ গগৈক।
নিজেও খালে লোকেল মুৰ্গী লোকেল মাছ ঔটেঙা দিয়া দালি খৰিকাত দিয়া মাংস সহ বিবিধ ব্যঞ্জনেৰে তৃপ্তিৰে এসাঁজ ভাত খাই উঠি লুৰিণজ্যোতি গগৈয়ে ক'লে যুগ গগৈক এটা স্মাৰ্টফোন দিব লুৰিণৰ ভাষণ শুনিব যুগ গগৈয়ে পিছে কোন এই যুগ গগৈ লুৰিণজ্যোতি গগৈক ভাল পোৱা বিশেষভাৱে সক্ষম এজন যুৱক যুগ গগৈ যুগ গগৈৰ ঘৰ নাহৰকটীয়াৰ চাচনি শুকানী গাঁৱত বিশেষভাৱে সক্ষম যুগ গগৈয়ে মোবাইলতে লুৰিণজ্যোতিৰ ভাষণ শুনি ভাল পায় লগতে ভাল পায় ওচৰ চুবুৰীয়াক লুৰিণজ্যোতিৰ ভাষণ শুনাবলৈ এই যুগ গগৈয়ে নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত লুৰিণজ্যোতিক বৃহস্পতিবাৰে নিশা ভাত সাজ খাবলৈ মাতিছিল যুগ গগৈৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিৰ্বাচনী ব্যস্ততাৰ মাজতে যুগ গগৈৰ ঘৰ পালেগৈ লুৰিণজ্যোতি যুগ গগৈৰ লগত মত বিনিময় কৰাৰ লগতে নিজ হাতেৰে এসাঁজ ভাত খুৱাই দিলে বিশেষভাৱে সক্ষম যুগ গগৈক পিছে লুৰিণজ্যোতিৰ ভাষণ শুনিবলৈ যুগ গগৈৰ হাতত এটা ভাল স্মাৰ্টফোন নথকাত শীঘ্ৰেই এটা স্মাৰ্টফোন দিয়াৰো প্ৰতিশ্ৰুতি দিলে লুৰিণজ্যোতি গগৈয়ে মুঠতে সদায় আপোনাকে খাই চবকে কয় তাৰমানে সকলোকে কয় ভোটটো অকল তাৰমানে আপোনাক দি পিনি জয়যুক্ত কৰিবলৈ বুলি কয় মোৰ খুব অনুৰাগী বিভিন্ন ধৰণৰ বক্তব্য চাই থাকে ৰাইজৰ আগত মোৰ কথা কয় মোৰ সমৰ্থন আগবঢ়ায় আনকি সকলোকে ভোট দিবলৈ কয় আৰু খুব লগ পোৱাৰ এবাৰ ইচ্ছা আছিলে আৰু সেই কথা মই জনা নাছিলোঁ এইবাৰ ইয়ালৈ আহিহে গম পালোঁ যে মোৰ প্ৰতি যথেষ্ট তেওঁৰ ভাল পোৱা আছে এই কথাটো মোৰ কাৰণে খুব এটা অনুপ্ৰেৰণাদায়ক আৰু এটা বিৰল এটা অভিজ্ঞতা যুৱকজনৰ ব্যৱহাৰ কৰি থকা মোবাইলটো খুব বেয়া অৱস্থালৈ গৈছে বেয়া হৈছে গতিকে মই এটা মোবাইল তাক দিম নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়ং জিনিয়াছত এইবাৰ আপোনালোকে লগ পাব অনন্য প্ৰতিভাৰ অধিকাৰী আন্ঠিক যিগৰাকী আন্ঠিৰ সময়ক সুৰীয়া কৰি তোলাৰ অকল্পনীয় ক্ষমতা আছে 20 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত উপভোগ কৰক এই বিশেষ অনুষ্ঠান ये है यंग जीनियस जिसमें वक्त को सुरीला बनाने की अद्भुत ताकत है ये है यंग जीनियस जिसने 6 साल की उम्र से सबसे मुश्किल वाद्यों में एक वायलिन सीखने की जिद ठान ली ये है यंग जीनियस जो प्रोग्रेसिव म्यूजिशियंस के अंतर्राष्ट्रीय पियानो वायलिन और गिटार कंपटीशन में भाग लेने और सिल्वर जीतने वाली अकेली हिंदुस्तानी है जो न्यूयॉर्क के मशहूर कार्नेगी हॉल में वायलिन बजाने जा रही है तो दुनिया के उस मंच पर छाने वाली सबसे छोटी भारतीय होगी नेटवर्क 18 पर एक अनोखा शो दंग करने वाली वायलिन वादक गोवा की एनसीआर दियोस के साथ जिसके प्राण उसके वायलिन में बसते हैं और जिसके गुरु के अलावा किसी को वायलिन छूने का अधिकार नहीं ये वायलिन मैं जरा होल्ड करके देख सकता हूं प्लीज मैं आपका वायलिन नहीं टच कर सकता क्यों सॉरी जिसने लंदन के प्रतिष्ठित ट्रिनिटी म्यूजिक कॉलेज का लेवल 4 डिप्लोमा पूरा किया जो वेस्टर्न क्लासिकल स्टाइल में वायलिन बजाने वाली सबसे छोटी भारतीय है आ रही है ये यंग जीनियस অসমত ইটোৰ পিছত সিটো নিৰ্বাচনী কাৰ্যসূচীত ৰাহুল গান্ধী লাহোৱালত শিক্ষাৰ্থীৰে মত বিনিময় কৰাৰ লগতে চাবুৱা ডুমডুমাত ভাগ ললে নিৰ্বাচনী জনসভাত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাহুল গান্ধীৰ কাইলৈ মৰিয়নি আৰু গহপুৰত আছে নিৰ্বাচনী সভা মনোনয়ন দাখিলক লৈ ৰাজ্য উদুলি মুদুলি হৈ থকাৰ পৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী
মদক চাহ বাগিচা খেলপথাৰত ছাত্ৰ ছাত্ৰীৰে মত বিনিময় ৰাহুল গান্ধীৰ किसी भी राजनेता को अगर यहाँ खड़ा होना है तो দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি ৰাহুল গান্ধীয়ে লাহোৱাল সমষ্টিত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে অংশগ্ৰহণ কৰিলে মত বিনিময় অনুষ্ঠানত स्टूडेंट्स के बीच में आकर किसी भी राजनेता को अगर यहाँ खड़ा होना है तो हिम्मत की जरूरत होती है। क्यों? मैं यहाँ आया हूँ, टीवी कैमरा है, आप कुछ भी पूछ सकते हो। ইয়াৰ পিছতে চাবুৱাৰ দিনজয়ত উপস্থিত হয় ৰাহুল গান্ধী। চাবুৱা সমষ্টিত কংগ্ৰেছ পাৰ্টীৰ হৈ ৰাহুল গান্ধীয়ে চলায় প্ৰচাৰ। এই জনসভাত উপস্থিত থাকে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ। मेरा नाम नरेंद्र मोदी नहीं है, मैं झूठ नहीं बोलता हूं। हम 5 गारंटी दे रहे हैं कि हम CAA के खिलाफ खड़े रहेंगे और इसको लागू नहीं होने देंगे। दूसरी गारंटी, असम में 5 लाख लोगों को हम रोजगार देंगे। तीसरी गारंटी, 200 यूनिट बिजली का हर परिवार को हम मुफ्त में देंगे। चौथी गारंटी, 2000 रुपए हर हाउसवाइफ को कांग्रेस पार्टी की सरकार देगी। और 5वीं जो गारंटी थी, 365 रुपीस आपके जेब में गारंटी करके हम डालेंगे। ইয়াৰ পিছতেই 125 নম্বৰ ডুমডুমা সমষ্টিত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ডুমডুমা নগৰ খেলপথাৰৰ ডুমডুমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমগুৰিত কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই কেনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ, কি কি ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে অংকিতা দত্ত। দৌৰিবলৈ, হুলস্থুল কৰিবলৈ, বিধানসভাত দাবী কৰিবলৈ, যুঁজিবলৈ ডেকা তেজ লাগিব। ময়ো এগৰাকী শিক্ষিত নিবনুৱা আৰু শিক্ষিত নিবনুৱাগৰাকীয়ে আমাৰ আমগুৰি সমষ্টিৰ যিখিনি উঠি অহা চাম আছে তেখেতলোকৰ সমস্যাখিনি উত্থাপন কৰি পেলাই এটা সমাধানলৈ আনিব বুলি আশা কৰিছোঁ। অংকিতা দত্তও শিক্ষিত নিবনুৱা আৰু শিক্ষিত নিবনুৱাখিনিক সংস্থাপন কৰিবৰ কাৰণে কিন্তু অংকিতা দত্ত এইবাৰ ব্যৱস্থা ল'ব যদি বিধানসভালৈ যায়। সকলোৱে এইবাৰ দেউতাৰ অনুপস্থিতিত মোৰ অভিভাৱক হৈ পেলাই যুঁজত নামিছে বুলি মই ক'ব পাৰোঁ। যোৱাবাৰ আমি 1620টা ভোটত পৰাজিত হৈছিলোঁ, কিন্তু যি স্বতঃস্ফূৰ্তভাৱে ৰাইজলৈ আহিছে, যি উৎসাহ দেখিছোঁ, যি তেখেতলোকে আমাক কনফিডেঞ্চ দিছে, মই ভাবোঁ কি এইবাৰ আমি 16,000তকৈ অধিক ভোটত আগবাঢ়ি আহিম। ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘালে কেনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ, কি কি ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে অশোক সিংঘাল। ৰাইজক ধন্যবাদ দিছোঁ যে আকৌ চৰকাৰ পাতিবৰ কাৰণে ৰাইজ আগবাঢ়ি আহিছে। অকল ঢেকিয়াজুলিত বিপুল ভোটত জিকিম দেই। বিজেপি এইটো 0-0 হ'ব, 2-0। কংগ্ৰেছ 0, হাগ্ৰামাও 0। 45 বছৰ কংগ্ৰেছ কৰিলে ভীমানন্দ তাঁতী খুৰাই, আজি খুৰাক টিকেট নিদিলে। দালালৰ পাৰ্টি আৰু কি পাৰ্টি আছে এইটো? টকা লৈ টিকেট বিক্ৰী কৰে, এইটো কিবা ৰাজনৈতিক দল হ'ব পাৰে নেকি ভাই? বিজেপিৰ পৰা টকা লৈ নিৰ্বাচনত উঠিছে সুৰেশ ভূমিজ। হিমন্ত বিশ্ব শৰ্মাই সুৰেশ ভূমিজক টকা দিয়াৰ অভিযোগ উত্থাপন কৰি এই মন্তব্যত ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজৰ। বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এতিয়া এনেদৰেই নিৰ্বাচনী প্ৰচাৰত নামিছে ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ পৰা টকা লৈ সুৰেশ ভূমিজে নিৰ্বাচনত উঠিছে। হিমন্ত বিশ্ব শৰ্মাই সুৰেশ ভূমিজক ডাইৰেক্ট পইচা দিছে। এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰেই খেল। ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিলবাৰীৰ গাভৰু ভিত্তিত নিৰ্বাচনী প্ৰচাৰ চলাই এই অভিযোগ আনে ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজে। সুৰেশ ভূমিজ উঠিছে, বিজেপিৰ পইচা লৈ পেলাই উঠিছে।
হিমন্ত বিশ্ব ডাইৰেক্ট পইচা দিছে হিমন্ত বিশ্ব শৰ্মাই খেলে এইবিলাক এতিয়া সি কোন তাৰিখত আহিব বুলি কৈছে সি পইচা লৈ আহিবহি সেইবিলাক তেওঁ কৰে এইবিলাক আগৰ চৰিত্ৰ সেইবিলাক মানুহজনৰ তেনেকুৱা আছে সমষ্টিটোত এইবাৰ বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব দুৰ্গা ভূমিজ কিন্তু এই ক্ষেত্ৰতো দুৰ্গা ভূমিজে ক'লে নিৰ্বাচনত যিকোনো ঠাইতেই নিৰ্দলীয় প্ৰাৰ্থী থাকেই নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিলে জয়লাভ কৰিব নোৱাৰে সেই কথা ৰাইজে জানে নিৰ্দলীয় প্ৰাৰ্থীয়ে দুই এটা ভোট পাব সেয়া ডাঙৰ কথা নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য দুৰ্গা ভূমিজৰ বিশেষকৈ গাভৰুপতি ৰাইজে ইমান সচেতন ৰাইজ নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিব লাগে নালাগে খুব ভালকৈ জানে গতিকে নিৰ্দলীয় প্ৰাৰ্থীক যে ভোট দিলে তেওঁ জয়লাভ কৰিব নোৱাৰে চবেই জানে এতিয়া গতিকে আচলতে দুই এটা ভোট পাব সেইটো ডাঙৰ কথা নহয় কিমান হাজাৰ পাব সেইবিলাক মই নকওঁ কিন্তু তেওঁলোকে জিকাৰ যিটো জোখমাখ তেওঁলোকৰ এইটো একো নাই ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি